মৰিগাঁও লাহৰিঘাটত পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰচাৰ পূৰ্ণগতিত নগাবন্ধা পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ প্ৰচাৰ পূৰ্ণতা লাভ কৰিছে আৰিফ খানে জ্যেষ্ঠ কংগ্ৰেছী কনিষ্ঠ কংগ্ৰেছীৰ লগতে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু লাহৰিঘাটৰ কংগ্ৰেছ বিধায়ক আসিফ নাজৰৰ সমৰ্থন লাভ কৰিছে আৰিফ খানে জিন্দাবাদ 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 মণ্ডল কংগ্রেস জিন্দাবাদ 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 লাহৰিঘাট ব্লক কংগ্রেস জিন্দাবাদ আনহাতে নগাবন্ধা পঞ্চায়তৰ যুৱ প্ৰাৰ্থী পোৱাৰ বাবে আঞ্চলিক পঞ্চায়তৰ সমাদৰ লাভ কৰিছে পুনৰবাৰ জনাইছো মৰিগাঁও লাহৰিঘাট পঞ্চায়তৰ নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰচাৰ পূৰ্ণগতিত নগাবন্ধা পঞ্চায়ত আঞ্চলিক পঞ্চায়ত প্ৰচাৰ পূৰ্ণতা লাভ কৰিছে আৰিফ খানে জ্যেষ্ঠ কংগ্ৰেছী কনিষ্ঠ কংগ্ৰেছীৰ লগতে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু লাহৰিঘাটৰ কংগ্ৰেছ কৰ্মী আসিফ নাজৰৰ সমৰ্থন লাভ কৰিছে আৰিফ খানে আনহাতে নগাবন্ধা পঞ্চায়তৰ যুৱ প্ৰাৰ্থী পোৱাৰ বাবে আঞ্চলিক পঞ্চায়তৰ সমাদৰ লাভ কৰিছে জিন্দাবাদ জিন্দাবাদ কংগ্ৰেছ লং লিভ পঞ্চায়তত ভোটাৰ প্ৰায় 18,000 কিছু কম নাগাবন্ধা গাঁও পঞ্চায়তৰ 54 নং নাগাবন্ধা গাঁও পঞ্চায়তৰ আমাৰ পঞ্চায়তত প্ৰায় 18,000 ভোট তাৰ ভিতৰত মই ধৰক কাষ্ট যদি 15,000 হয় মই 10,000 ভোট পাম 10,000তকৈ অধিক ভোট পাম কাৰণ বিজেপিৰ প্ৰভাৱ আমাৰ পঞ্চায়ততে নহয় আমাৰ সমষ্টিত নাই তো এইটো মই চিন্তা কৰিবলগীয়া ইমান কথা নাই দেখা গৈছে যে আইন যে তাক লৈ এটা হুলস্থুলীয়া পৰিৱেশ গোটেই ভাৰতবৰ্ষত চলি আছে এই ক্ষেত্ৰত কি মন্তব্য ওকাপ বোৰ্ডৰ সংক্ৰান্তে যদি আপুনি মোক সোধে মই এইটোৱে ক'ব বিচাৰিম বিশেষকৈ মাইনৰিটি এৰিয়াত এই ওকাপ বোৰ্ডৰ প্ৰভাৱ পৰিছে আৰু এইটোৰ কাৰণে বিজেপিৰ মানে কিছু জাগাত কিছু ৱাৰ্ডত তেওঁলোকৰ কেণ্ডিডেটেই পোৱা নাই গতিকে এইটো ওকাপ বোৰ্ডৰ প্ৰভাৱ এটা পৰিছে মাইনৰিটি এৰিয়াত আপোনাৰ ইয়াতে কেইজন প্ৰাৰ্থী হৈছে মোৰ প্ৰতিদ্বন্দ্বী হৈছে 4জন তাৰ ভিতৰত এজন উঠাই লৈছে এজন নিৰ্দলীয় আছে আৰু এজন এজিপিৰ আছে আৰু মই নিজে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাধান্য দিছে কি কাৰণ দিছে যুৱ প্ৰজন্মই তেওঁলোক ডাইনামিক হয় সমাজখন পৰিৱৰ্তন কৰাৰ কাৰণে যুৱশক্তিৰ প্ৰয়োজন তেওঁলোকে নতুন জেনেৰেশ্যনে নতুন সপোন তেওঁলোকৰ সমাজখন পৰিৱৰ্তন কৰাৰ কাৰণে যুৱশক্তিক কংগ্ৰেছে প্ৰাধান্য দিছে আৰু কংগ্ৰেছৰ পৰম্পৰা হৈছে ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা আমি এটা দেখা পাইছোঁ যে আমাৰ UDF-এ মুছলিম কৰে বিজেপিয়ে হিন্দুত্ব কৰে কংগ্ৰেছৰ মানৱতাৰ গান গায় হিন্দু মুছলমান একো নকৰে গতিকে এইটো ঠিকেই আপুনি লাহৰিঘাট সমষ্টিত আমাৰ যিটো পুৰণা ৰিলিমিনেশ্যন আগৰ যিটো পঞ্চায়ত আছিলে 24টা বৰ্তমান আমাৰ টোটেল 30টা পঞ্চায়ত তো নাগাবান্ধা গাঁও পঞ্চায়ত এই 30টা গাঁও পঞ্চায়তৰ ভিতৰত এক্সেপশ্যনেল কাৰণ আপুনি নাগাবান্ধা গাঁও পঞ্চায়ত শিক্ষিতৰ হাৰ 1991 চনৰ চেঞ্চাছ মতে আপোনাৰ 90% শিক্ষিত বৰ্তমান নগাবান্ধা গাঁও পঞ্চায়ত শিক্ষিতৰ হাৰ খুব সম্ভৱ 95ৰ ওপৰত হ'ব আৰু এই নাগাবান্ধা গাঁও পঞ্চায়তত আপুনি ডাক্তৰৰ পৰা আৰম্ভ কৰি ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি ইয়াত আপোনাৰ ধৰি লওক এই যে আজি আমাৰ মণ্ডল কংগ্ৰেছ যিজন সভাপতি তেখেত আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট ছেছন জাজৰ তেওঁ PP আছিলে গতিকে আপুনি চাওক ইয়াত বহুত কেইজন ডাক্তৰ আছে ইয়াৰ মাজত এটা ছাৰ্ভে কৰা হৈছিলে নাগাবান্ধাত বোৱালগুৰি এই দুটা গাঁৱৰ এটা হিচাপ কৰিছিল প্ৰায় 21জন ডাক্তৰ ইতিমধ্যে আপোনাৰ কিছুমানে কৰ্ম আসিফ নাজর জিন্দাবাদ 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 আরিফ খান জিন্দাবাদ 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 আরিফ খান জিন্দাবাদ 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 ডক্টর আসিফ নাজর জিন্দাবাদ 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 কংগ্রেস জিন্দাবাদ 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 জহুরুদ্দিন জিন্দাবাদ 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 আরিফ খান জিন্দাবাদ 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 ডক্টর আসিফ নাজর জিন্দাবাদ 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 আরিফ খান জিন্দাবাদ 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 আবু জাহিল জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ